চিৰাং জিলাৰ ঢালিগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল মটৰচাইকেল কঢ়িওৱা ভৰ্তি ট্ৰাক। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে UP780T9790। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনে চলন্ত অটোগাড়ীৰ পিছফালে খুন্দা মাৰি উক্ত স্থানৰ পৰা তীব্ৰ বেগেৰে পলায়ন কৰাৰ সময়ত ঢালিগাঁৱত আহি ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে বুলি মন্তব্য কৰে অটো চালকজনে। উল্লেখযোগ্য যে বৰ্তমান সময়ত ঢালিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। মানে মই কাজলত বহি আছিলোঁ। কাজলত বহি থকাতে মই আহি আছোঁ। মই লাহে লাহে আহি আছোঁ। ইফালে কাজলগাঁও শান্তিপাৰা থানাটো পাৰ হৈ ইফালে বৈঠনগাঁও মছজিদটো পাৰ হৈ ইফালে কি কয় গেৰেজ আছে বলেৰো আৰু উইংগাৰ যে বডি চডি বনায় আৰু কি এইখিনি জেগাতে এই কণ্টেইনাৰ গাড়ীখন চিধা পাছফালে স্পীড আহি মোক লগাই দিলে আৰু কি। মই ৰাইট চাইডত মোৰ চাইড ঠিকেই আছে, মোক লগাই দিল। ইফালে 18 চকা গাড়ী আছে, 18 চকা গাড়ী থাকাতে মোক লগাই দি মই হেণ্ডেলটো মই চাৰা নাই, হেণ্ডেলটো মই এৰা নাই আৰু কি। হেণ্ডেলটো নেৰাৰ কাৰণে বাচিলোঁ। হেণ্ডেলটো এৰা নাই, মোক লগাই দি মই 18 চকাত লাগিল। 18 চকাত লাগাতে মই হেণ্ডেলটো তথাপিও চাৰা নাই। তাৰপিছত মই কি কৰিলোঁ, মোৰ হেণ্ডেলটো মই মোৰ চাইডে ল'লোঁ, ডাইন চাইডে ল'লোঁ। ডাইন চাইডে লোৱাতে চাইড হ'ল। ই কি কৰিল, পূৰা মানে যিমান পিক আপ আছে তাৰে পৰা পূৰা ফুল স্পীডত আহিল। এইখন পাল্টি হ'ল এইখনত বা কি আছে মই এইটো গম নাপাওঁ আৰু কি। এইখনত গম নাপাওঁ। মানুহ ড্ৰাইভাৰ চাইভাৰ চব ঠিক আছে। ড্ৰাইভাৰ আহি মই লাগ পালোঁ, ড্ৰাইভাৰটোক দেখা পালোঁ, হেণ্ডিমেন আছে নে আমি গম নাপালোঁ। ড্ৰাইভাৰটোক দুই এটা কথা ক'লোঁ যে এনেকৈ কৰি আহে নেকি বিহাৰী মানুহ। ড্ৰাইভাৰটো ক'ত বা গ'ল, মানুহ বহুত আছিল, ক'ত বা গ'ল মই দেখা নাই আৰু কি। ড্ৰাইভাৰটোক মই দেখা পালোঁ, পিছত ক'ত বা গ'ল মই এইটো দেখা নাই আৰু কি। মানুহ বহুত আছিল, কয় নামাৰিবি, মাৰিব নালাগে আৰু কি, মাৰিব নালাগে। ৰাস্তাটো পূৰা ফুল জাম, ইফালেতো চাইড পূৰা ব্লক। মই বাচিলোঁ, কোনোৰকম বাচিলোঁ আৰু কি। আজি মোৰো মানে বাছৰ অৱস্থা নাছিল, যেনেকৈ এক্সিডেণ্ট হৈছে আৰু কি। মই হেণ্ডেলটো চাৰা নাই, সেইকাৰণে বাচিলোঁ আৰু কি মই।